গুৱাহাটীত এইবাৰ ভণ্ড বাবাৰ টাৰ্গেট মহিলা। মাতাল হৈ ভণ্ড বাবাৰ অশ্লীল বাৰ্তা সুন্দৰী মহিলা। নিশা হলেই মহিলাক অশ্লীল ইংগিত দিয়ে বাবাই। আৰক্ষীৰ জালত পৰা ভণ্ড বাবাৰ অপকৰ্ম স্বীকাৰ। হয়, ঠিকেই শুনিছে। ৰাম ৰহিম আছাৰাম বাপুৰ পিছত এইবাৰ গুৱাহাটীত ওলাইছে ভণ্ড আৰু মাতাল বাবা। এই বাবা ৰাজেন্দ্ৰ বাবা। গুৱাহাটীৰ ফাঁচী বজাৰৰ সীতাৰাম আশ্ৰমৰ মহন্ত ৰাজেন্দ্ৰ দাস ওৰফে ৰাজেন্দ্ৰ বাবাৰ কৰ্মকাণ্ডক লৈ ৰঙাঘৰৰ আলহী হৈছে স্বয়ং বাবা। পিছে বাবাৰ বিৰুদ্ধে অভিযোগ গুৰুতৰ। নিশা হলেই অশ্লীল মেছেজ প্ৰেৰণ কৰে বাবাই। যৌন নিৰ্যাতনৰো চেষ্টা চলায় বাবাই। ये वाले महंत जो थे मुझे अच्छा से रखते थे और ये मेंटली और फिजिकली बहुत टॉर्चर करने लगे थे। गंदा गंदा व्हाट्सएप पे मैसेज करना, रात में 12 बजे रात में कॉल करना, यही सब इनका काम था। और ज़बरदस्ती बोलते थे कि अगर यहाँ पे रहना है तो मेरे साथ रहना होगा, नहीं तो तुमको यहाँ से निकाल दिया जाएगा। বিগত 5 মাহে এগৰাকী মহিলাক শাৰীৰিক মানসিক নিৰ্যাতন চলাইছে এই ভণ্ড বাবাই। আৰু তাৰ পিছত এতিয়া ৰঙাঘৰৰ আলহী ভণ্ড বাবা। আৰক্ষীৰ জেৰাত ইতিমধ্যেই বাবাই অপকৰ্ম স্বীকাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে। মোবাইলত কিছুমান অশ্লীল মেছেজ দিয়া বুলি কৈছিল। আমি এইটো গোচৰ ৰুজু কৰিছোঁ আৰু আমি অনুসন্ধান কৰিবলৈ কিছুমান প্ৰমাণ পাইছোঁ। মোবাইলৰ মেছেজৰ কিছুমান হোৱাটছআপ মেছেজ আমি দেখা পাইছোঁ মোবাইলত, আৰু সেই প্ৰমাণৰ ওপৰত ভিত্তি কৰি পেলাই আমি ৰাজেন্দ্ৰ প্ৰসাদক গ্ৰেপ্তাৰ কৰিছোঁ। কেমেৰা পাৰ্চন আইনুল হকৰ সৈতে দিব্যজ্যোতি কলিতা, DY 365।